নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল, ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। অৰ্থাৎ আমাৰ অফিচ অফ দ্য মিছন ডাইৰেক্টৰ তথা সঞ্জয় দত্ত ACS এক্সিকিউটিভ ডাইৰেক্টৰ তথা সমগ্ৰ শিক্ষা ফালৰ পৰা এখন বিশেষ চিঠি আহিছে আৰু যি চিঠিখন প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ পঠোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, এই চিঠিখনৰ মূল বিষয়বস্তুটো কি আৰু সেই কামটো কেনেধৰণে আপোনালোকে কৰিব, গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই দেখাবলৈ যত্ন কৰি আছোঁ। গতিকে আমি এই চিঠিখনৰ মূল বিষয়বস্তুটো আগত চাই লওঁ যে এই চিঠিখনৰ মূল বিষয়বস্তু হৈছে যে ৰিগাৰ্ডিং জাষ্টিফিকেশ্যন অফ ডিক্ৰিজ অফ এনৰলমেণ্ট ইন UDES প্লাছ 2023-24 অৰ্থাৎ UDES প্লাছত 2023-24 যিসমূহ বিদ্যালয়তে এনৰলমেণ্ট ডিক্ৰিজ হৈছে বা কমি গৈছে, সেই কমি যোৱাৰ জাষ্টিফিকেশ্যনটো প্ৰতিখন বিদ্যালয়ে দিব লাগিব। গতিকে এই চিঠিখনৰ মূল বডিটো যদি চাওঁ, ইয়াতে কৈছে যে যিসমূহ বিদ্যালয়ত 20%তকৈ অধিক যিসমূহ বিদ্যালয়তে কমি গৈছে, অৰ্থাৎ 2022-23 বৰ্ষত যি ষ্টুডেণ্ট আছিলে তাতকৈ যদি 2023-24 বৰ্ষতে 20%তকৈ অধিক ষ্টুডেণ্ট কমি গৈছে, সেইসমূহ বিদ্যালয়লৈ এখন আমাৰ Annexure 3 নামৰ এখন বিশেষ লিষ্ট পঠোৱা হৈছে আৰু সেই লিষ্ট মতে যিসমূহ বিদ্যালয়ৰ নাম আছে তেওঁলোকে এই ডিক্ৰিজ হৈ যোৱাৰ ৰিজনটো তথা জাষ্টিফিকেশ্যন দিব লাগিব। আৰু এই জাষ্টিফিকেশ্যনটো কেতিয়া দিব লাগিব চাওক, ইয়াতে লিখা আছে যে 30 মাৰ্চ 2024 অৰ্থাৎ 30 মাৰ্চৰ ভিতৰতে আপোনালোকে জাষ্টিফিকেশ্যনটো দিব লাগিব। হাৰ্ড কপি এণ্ড ছফ্ট কপি দুটাও আপোনালোকে দিব লাগিব। তো ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো আপোনালোকে এই জাষ্টিফিকেশ্যন ফৰ্মখন বা গুগল শ্বীটখন বা এই ফৰ্মখন আপোনালোকে কেনেধৰণে ফিল আপ কৰিব, গোটেইখিনি আপোনালোকক নেক্সট ভিডিঅ'ত মই দেখাবলৈ যত্ন কৰিম। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। আপোনালোকে এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব, যাতে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ আপোনালোকে সদায় পাই থাকে। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ সকলোকে।